যাবা বিয়া যোৱাৰ আজি 20 দিন হ'ল আজি প্ৰথমবাৰ তুমি মোক এনেকৈ এৰি থৈ যাব ওলাইছা চিন্তা কিয় কৰিছা তুমি কোৱাচোন আৰু মই মাত্ৰ 2 দিনৰ কাৰণেহে যাম মোৰতো আৰু বেলেগ কাম নাই গাড়ীখন ইয়াৰ পৰা নিব লাগে আৰু মালিকক গতে দি আহিব লাগে যাম আৰু আহিম আৰু মোক লাগি মনত পৰিলে ফোন কৰবা যদি মোক চাবা ইচ্ছা যায় ভিডিঅ' কল কৰবা বিয়াৰ আগত কিমান ভিডিঅ' কল কৰলা এতিয়া কাষত লাগে তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ আৰে মই তোমাক ভাল নাপাওঁ নেকি যেদিনা মই তোমাক চাবা গৈছিলো না প্ৰথমবাৰৰ কাৰণে সিদিনা তোমাক দেখিয়ে মোৰ তোমাৰ লগত প্ৰেম হৈ গৈছিল ভাবছিলো আমাৰ এৰেঞ্জ মেৰেজ হ'ব কথা পাতাতে 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 আমাৰ ক'ত এৰেঞ্জ মেৰেজ লাভ মেৰেজ হৈ গ'ল হ'লেও ভালকে যাবা হা তুমি থাকিবা ক'ত মই থাকিম ক'ত আৰে আমি দুই জেগাত থাকিলেও আমিতো একেখন আকাশৰ তলতে থাকিম না শুনাচোন টিফিনত কিবা এটা দিছো ভোক লাগিলে খাই ল'বা গাড়ী এখন দি বেলেগ ডিলাৰৰ পাই তাকে যাই দিও আচ্ছা আচ্ছা বাকি চিৰি ভালে আছে আছে একৰকম আছে যাবি ক'ত পিছে দূৰতে যাম ৰ অলপ 2 দিন মানৰ কাৰণে যাম আৰু নতুন চিৰিটো এৰি এনকে দূৰত যাব পাৰিবি উপায় নাই ইয়াৰ কামৰ ক্ষেত্ৰততো যাবই লাগিব দেচোন আৰু তাইও দুখ কৰি আছে মানে বিয়াৰ পিছত এইবাৰ প্ৰথমবাৰ ইনকে যাব আলছো মই কৰিব দিছো অলপ নতুন না দে লগ পাম দে আহো দে দেৰি হৈছে ও মাইনা বাবা যে ক'ৰবাত যোৱা কথা আছিল গেল নাকি মা গ'ল ৰ'বাই তুমি অহা নহ'লে মই ঘৰত অকলে অকলে থাকিব লগা হৈছে নাযাং দে মাইনা মোৰ একদিন গা চাও ভাল নহয় আৰু পথৰটো কাম কৰা মানুহ লাগি আছে না দিয়া হ'ব দিয়া মই অলপ পিছত ফোন কৰি আছো তোমাক কাম আছে অলপ দিয়া হেল্ল' হেল্ল' গৈ পালা নেকি তুমি নাই ৰবা ডিলাৰক লাগি যাই আছো ভালকে যাবা দেই আৰু গৈ পাই মোক ফোন কৰিবা কিন্তু কৰিম দা ফোন কিয় নকৰিম শুনা না মিছ ইউ টু দিয়া বাই মই তোমাক বহুত ভাল পাইছো দিয়া মোৰ দৰে মৰম তোমাক কোনো দিবা নোৱাৰে আৰু এটা কথা কি জানা মোৰ দৰে খুচ তোমাক কোনো কৰিব নোৱাৰে তোমাৰ হাজবেণ্ডো নোৱাৰে জানো আজি তেওঁ নাই কাৰণেতো তোমাক বিচাৰিছো তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ বিশ্বাস কৰা তেওঁৰ প্ৰতি মোৰ অলপো ফিলিংছে নাহে জানানে বাধ্যত পৰিহে তেওঁৰ লগত আছো তুমি বেছি টেনশ্যন নল'বা চিকা তুমি যেতিয়াই বিচাৰ মই তেতিয়াই আহিম এতিয়া মই আহোঁ হা বাই হেল্ল' তুমি আহিছা নেকি নাই ছাৰ যাই আছো ৰ'ব পামেই আৰু তুমি এটা কাম কৰা তুমি আজি আহিব নালাগে মানে ডেটটো পষ্টপন হ'ল তুমি পৰহি আহি যোৱা কি হ'ল মইতো সপোন দেখি থকা নাই তুমি আহিলা তুমি এইমাত্ৰ গৈছিলা আকৌ ঘূৰি আহিলা যে কি হৈছে তোমাৰ গা বেয়া নেকি গাটো বেয়া লাগিছে কি হৈছে চাওক বহাচোন বহা কি হৈছে কিয় এনেকুৱা কৰিছা পানী খাবা ৰবা মই পানী লৈ আহি আছো দেই ইমান মৰম কিহৰ কাৰণে
কাহিনীখিনি কোৱাচোন কি হৈছে তোমাৰ কোৱাচোন ইমান টেনশ্যনত আছা যে মই থাকোঁতে তুমি এনেকৈ টেনশ্যন লৈ থাকিব লাগে নেকি কোৱাচোন এনে কোনোবাই তোমাক কিবা ক'লে হঠাৎ গৈ এনেকৈ ঘূৰি আহিলে যে কি হৈছে কোৱা না তুমি এনেকৈ মনে মনে থাকিলে মই কেনেকৈ গম পাম কি হৈছে তোমাৰ কি হৈছেনো তোমাৰ মানে তোমাক মই এইকাৰণে ফোন কৰিলো শিখাৰ যিহেতু তুমি বেষ্ট ফ্ৰেণ্ড এটা পাৰ্চনেল কথা যিটো কথা তোমাক কলি অন্তত মই মোৰ মনটোত শান্তি পাম কি কথা কথাটো হ'ল কি তুমি একদমেই শিখাক নকবা কথাটো নকওঁ দা কচোন কি কথা মানে আজি কি হৈছে মই কামৰ কাৰণে বাহিৰত ওলাই গ'লো কিবা কাৰণত মোৰ কামটো নহ'ল তো মই ঘৰত ঘূৰি আহিব লগা আৰু যিহেতু মই দুদিনমান থকাৰ কাৰণে বাহিৰত যাম বুলি শিখাক কৈ গৈছিলোঁ তাই তাৰে ফাইদা তুলি মানে এজন ল'ৰা মানে আমাৰ ঘৰত মাতিছে আৰু মোৰতো কামটো নহ'ল নোহোৱাৰ কাৰণে মই ঘৰত ঘূৰি আহিব লগা হ'ল তাৰ পাছত কি হ'ল মই ল'ৰাটোৰ লগত মানে তাইক দেখা পালোঁ হেল্ল' বেবী কি কৰিছা তুমি আছোঁ বাইনে যাম নেকি নাহিবা নাহিবা এওঁ আছে ঘৰত কি জনাই নেকি যোৱাৰ কথা আছিল যে নগ'ল ঘূৰি আহিল কিয় বেবী নাজানো কিবা প্ৰব্লেম হৈছে নেকি মই অহাৰ পৰাই সুধি আছোঁ মোক একো কোৱা নাই জানানে কিবা হৈছে নাজানো আৰু এতিয়া মই তোমাক পিছত কৰি আছোঁ দেই যদি ইমানখিনি হৈছে তাইক তুমি কথাটো কিয় কৈ দিয়া নাই 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 তাইক মই কথাটো এইকাৰণে ক'ব পৰা নাই মানে মোৰ মানে ক'বা তাইক ভাল লগা নাই কথাখিনি মানে তাই যিটো মৰম মোক দেখাইছে যেনেকৈ মানে তাই মোক কেয়াৰ কৰিছে না মোৰ টেনশ্যনটোৰ কাৰণে কিন্তু মানে টেনশ্যনটো কোৱা নাই তাইক টেনশ্যনটো কোৱা নাই কিন্তু মই যে এটা মানে ডিপ্ৰেশ্যনত ভুগি আছোঁ সেইটো তাই গম পাইছে আৰু তাই যিমান কেয়াৰ কৰিছে মোক তাই মানে সেইকাৰণে মই কথাখিনি তাইক খুলি ক'ব পৰা নাই মানে তাই দুখে পায় নেকি কথাখিনি ক'লি তাই দুখ পোৱা কথাটো তুমি ভাবিলে কি হ'ব তুমিওতো দুখ পাইছ ন হয় মই বুজি পাইছোঁ কথাটো কিন্তু মই ক'ব পৰা নাই তাইক সেইকাৰণে মই মোৰ মনৰ দুখখিনি পাতল কৰাৰ কাৰণে তোমাক ক'লো কথাখিনি তুমি কোৱাৰ দৰে যদি ঘটনাটো হৈছে তাইতো সেইটো ভুল কাম কৰিছি হয় মই বুজি পাইছোঁ তাই ভুল কৰিছে কিন্তু মানে তাই যিটো মৰম মোক দেখাইছে না মিছাকে হ'লেওতো তাই মোক কিবা এটা মৰম দেখাইছে মানে সেইকাৰণে তাইক মই কথাখিনি খুলি ভাঙি ক'ব ইচ্ছা কৰা নাই মানে ক'লি তাই লাজ পাব মোক বা কি ভাবে দেচোন কি ভাল দেখা কৰা এক মিনিট মই অলপ পিছত কথা পাতি আছোঁ তোমাৰ লগত আৰু তুমি একদমেই নকবা হা তাইক কথাখিনি নকবা তুমি ইয়াতে আছা আহা ভাত দিছোঁ কোৱাহি মই ভাত নাখাওঁ দে এতিয়া কিয় নোখোৱা কি হৈছেনো তোমাৰ একো নাই মোৰ মানে ভাত খাব মন নাই মন নহ'লে হ'ব নেকি ৰাতিৰ ভাত দুটামান হ'লেও খাব লাগে আহা জানো মই কিন্তু মোৰ ভোক নাই না কেনেকৈ খাম ভাত ভোক নহ'বলৈ কি হ'ল আজি দিনৰ পৰা তুমি তেনেকৈ আছা কি লুকুৱাইছানো মোৰ পৰা একো লুকোৱা নাই মন চন এনেই বেয়া আৰু মন বেয়া কৰিবলৈ হ'ল কি কিবাটো হৈছে তোমাৰ কোৱা কি হৈছে একো নাই তাৰমানে তুমি মোকো নোকোৱা তোমাক ক'বা নোৱাৰো মই মোক ক'ব নোৱাৰা কি ইমান ডাঙৰ কথা কোৱা ক'বই লাগিব তুমি বেলেগ কথা বাদ দে নাই কি বেলেগ কথা বাদ দে লাখান ক'বা নে তুমি একলা তুমি জানবা নালাগে দে মই কিয় জানিব নালাগে জানলি তোমাৰো মনটো বেয়া লাগিব একো নহয় তুমি কোৱা কোৱা শুনবা মই ৰাতিপুৱাৰ পৰা কিয় মনটো বেয়া কৰি আছো শুনবা পাৰবা তুমি কোৱা শুনিম মই কি হৈছে কোৱা আজি অফিচত বছে মোক অলপ বেয়াকে গালি দিছে সেইকাৰণে মনটো বেয়া লাগি আছে
এই সৰু কথাটোতে তুমি এনেকে মন মাৰি থাকিব লাগে নেকি কোৱাচোন এইবোৰ হৈয়ে থাকিব ব'লা এতিয়া ভাত খাই ল'বা নাখাওঁ মই খাব লাগিব তুমি আহা নাখাওঁ যাবানে ব'লা আহা কি হ'ল তুমি খোৱাই নাই অফিচৰ কথা ভাবি মনটো বেয়া কৰি আছা ন চোৱা বেলেগৰ তলত কাম কৰিছা যেতিয়া দুই এষাৰ বেয়াকৈ ক'লেওতো শুনিব লাগিবই সেইটোকে ভাবি ইমান মন বেয়া কৰি থাকিলে হ'ব নেকি আৰু মইতো তোমাৰ লগত আছোৱেই দিয়া এতিয়া শুই যোৱা কেনকেনো মানি লওঁ মোক দেখে থকা মুখখনৰ আঁৰত যে আৰু এখন বেলেগ মুখা আছে ইমান সোনকালে উঠিলে গুড মৰ্ণিং মৰ্ণিং কালি তোৰ হাজবেণ্ডে মোক ফোন কৰিছিল আচলতে তোৰ হাজবেণ্ডে কথাটো ক'বা মানা কৰিছিল কিন্তু নকলি মোৰ ভুল হ'ব কি কথা তই বোলে তোৰ হাজবেণ্ড নোহোৱা সুযোগ লৈ বেলেগ ল'ৰা এটাৰ লগত ঘৰত সোমাই আছিলি কি তোৰ হাজবেণ্ডে তহঁতৰ গোটেইখিনি কথাই শুনিছিল তেওঁ কথাখিনি তোক ক'বা ভাল পোৱা নাই সেইকাৰণে মোকে কৈছিল কি হৈছে তোমাৰ কোৱাচোন ইমান টেনশ্যনত আছা যে মই থাকোঁতে তুমি এনেকৈ টেনশ্যন লৈ থাকিব লাগে নেকি কোৱাচোন অফিচত বছে মোক অলপ বেয়াকৈ গালি পাইছে সেইকাৰণে মনটো বেয়া লাগিছে প্ৰথমে তোমাক বহুত বহুত ধন্যবাদ মিছাকে হলিও যি তুমি মোক মৰম দিলা মিছাকে হলিও যি তুমি মোৰ পত্নী হলা মিছাকে হলিও যি তুমি ৰাইজৰ সন্মুখত ঘুমৰ জুই সাক্ষী কৰি মোৰ লগত বিয়া হলা কিন্তু তুমি এবাৰ সঁচাকে কিয় নকলা তুমি যি ইয়াক ভাল পোৱা যদি মোক এবাৰ সঁচাকে কলা হয় না আজি এনেকুৱা পৰিস্থিতি নাহিল হয় তুমি ভুল ভাবিছা মই তোমাক ভাল পাওঁ কাৰণেতো তোমাৰ লগত বিয়া হৈছিলো প্লিজ আৰু মিছা নামতিবা তুমি তুমি মোক ভাল পোৱা তুমি মোক ভাল পোৱা যদি তুমি মোক ভালে পোৱা তেতিয়াহ'লে ই কোন না 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 মই চকু দি দেখা কাণেদি শুনা কথাবিলাক মিছা
মই হলো একডাল মমবাতিৰ দৰে মমবাতিডালে নাজনে তাক যে একডাল সূতাই ধ্বংস কৰি দে যিডাল সূতাক সি তাৰ বুকুৰ মাজত ৰাখছিল আৰু সেই সূতাডাল হলা তুমি কি কৈ আছা তুমি এইবোৰ ব'লা আমি ঘৰত যাওঁ ব'লা কৰ ঘৰত যোৱা তুমি আমাৰ ঘৰত ক'ত আমাৰ ঘৰ কোনখন আমাৰ ঘৰ হা কি আমাৰ ঘৰ তুমি এগলা কথা নকবা আৰু শুনা তুমিতো মোক জিংকে মৰম কৰিছিলা একো কৰিছ ন সেনেকে মৰম তুমি যেনেকে মোক ফিলিংছ ঢালি দিছিলা হা একো দিছ ন সেনেকে মই কি কৰো মই কেনেকে সহ্য কৰো ক বেলেগৰ লগতো যদি তুমি মোৰ দৰে কৰা হা বুজি পাইছ না কথাটো বুজি পাইছ না মোৰ বেয়া লাগে না তেতিয়া মোৰ বেয়া লাগে যিহেতু সম্পৰ্কটোৱে মিছা আছিল মিছা হিন্দুৰ আৰু তুমি মোৰ নামত কিয় ল'ব লাগে